মেঘালয়ত পুনৰ অসমৰ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ মুখত কোলা কাপোৰ বান্ধি অহা দুৰ্বৃত্তৰ শিলাবৰ্ষণ শিলচৰৰ পৰা গুৱাহাটী অভিমুখী ট্ৰাকলৈ শিলাবৰ্ষণ AS010C5622 নম্বৰৰ ট্ৰাকখনত আক্ৰমণ কৰে দুৰ্বৃত্তই পুৱা 5 বজাত দুখন বাহনত আহিছিল দুৰ্বৃত্তৰ দলটো শিলং বাইপাছৰ সমীপত অসমৰ বাহনত এই আক্ৰমণৰ ঘটনা সংঘটিত হয় এটাৰ পিছত আনটো চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত উত্তেজনা এতিয়াও হ্ৰাস পোৱা নাই উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাইছে এখন বাহনৰ ওপৰত পুনৰ আক্ৰমণ কৰা হ'ল মেঘালয়ত পুনৰ অসমৰ বাহনত আক্ৰমণ কৰে দুৰ্বৃত্তই মুখত কোলা কাপোৰ বান্ধি অহা দুৰ্বৃত্তৰ শিলাবৰ্ষণ শিলচৰৰ পৰা গুৱাহাটী অভিমুখী ট্ৰাকলৈ শিলাবৰ্ষণ AS010C5622 নম্বৰৰ ট্ৰাকখনত আক্ৰমণ কৰে দুৰ্বৃত্তই পুৱা 5 বজাত দুখন বাহনত আহিছিল দুৰ্বৃত্তৰ দল শিলং বাইপাছৰ সমীপত অসমৰ বাহনত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আজি উত্তপ্ত হৈ আছে অসম মেঘালয়ৰ পৰিস্থিতি মেঘালয়ত আবদ্ধ হৈ আছে অসমৰ বহু পৰ্যটক 50খনৰো অধিক পৰ্যটকৰ বাহন এতিয়াও মেঘালয়ত আবদ্ধ হৈ আছে অসমৰ লগতে আন ৰাজ্যৰ পৰ্যটকো হৈ আছে আবদ্ধ ভয় সংকট সময় অতিবাহিত কৰিছে পৰ্যটকসকলে বুধবাৰৰ অতৰ্কিত আক্ৰমণৰ পিছত উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাইছে ইয়া অসম অভিমুখী ট্ৰাকৰ ওপৰত আক্ৰমণ চলিছে মুখত কোলা কাপোৰ পৰিধান কৰি অহা দুৰ্বৃত্তই আজি পুৱাৰ ভাগত এই আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে আনহাতে আমি জনাইছো যে মেঘালয়ত এতিয়াও অসমৰ বহু পৰ্যটক আবদ্ধ হৈ আছে 50খনৰো অধিক পৰ্যটকৰ বাহন এতিয়াও মেঘালয়তে আবদ্ধ অসমৰ লগতে আন ৰাজ্যৰ পৰ্যটকো আবদ্ধ হৈ আছে ভয় সংকট সময় অতিবাহিত কৰিছে পৰ্যটকসকল অসমৰ বাহনত পুনৰ আক্ৰমণ হৈছে অৰ্থাৎ মেঘালয় আৰক্ষী এতিয়াও চূড়ান্ত ব্যৰ্থ নিৰাপত্তা প্ৰদান কৰাত অসমৰ বাহনসমূহত এফালে জোৰাবাটত অৱৰোধ প্ৰতিবাদ অব্যাহত আছে জোৰাবাটত অৱৰোধ প্ৰতিবাদ অব্যাহত আছে যদিও কোনো বাহনত মেঘালয়ৰ কোনো বাহনত অসমৰ ফালৰ পৰা আক্ৰমণ কৰা হোৱা নাই যদিও মেঘালয়ত কিন্তু এই আক্ৰমণৰ ঘটনা অব্যাহত আছে বুধবাৰৰ পিছত এয়া পুনৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে এইবাৰ শিলচৰৰ পৰা গুৱাহাটী অভিমুখী বাহনত আক্ৰমণ চলাইছে দুৰ্বৃত্তই শিলং বাইপাছ নাপাওঁতে এইখিনি জেগাতে মোক তাৰমানে হাপ আছিল তো চৰাইটোত মোক ছিগনেল দিছিল গাড়ীটো নম্বৰবিহীন গাড়ী আছিল মোক ছিগনেল দিছিল মই ৰখা নাই এনতে পুৰা কালা কাপোৰ পিন্ধা মাস্ক পিন্ধা আছিল পাথৰটো লৈ মোক মাৰি দিলে পাথৰটো কিন্তু এইখিনি জেগাত মই ৰখিলে মোৰ কাৰণে বিপদ আছিল উগ্ৰপন্থীৰ ব্যৱহাৰ মানুহে যে গাড়ীৰ ভিতৰত এনে বাহিৰত আছিল দুটা গাড়ীৰ ভিতৰত আৰু কেইটামান আছিল হ'ব গাড়ীৰ ভিতৰতো দেখা নাই 5টা বজাত পুৱা আজি পুৱা দুটা আছিল দেখা পাইছো মই আৰু এটা আৰু গাড়ীৰ ভিতৰত কেইটা আছিল গম নাপাওঁ পাথৰ মাৰিছে ইমান নাই মইতো অকলে আমাৰ আগে পিছে গাড়ী আছিল আৰু এনতে মানে কোনো গাড়ী ৰখা নাই নম্বৰ প্লেট চাই মানে গাড়ী লৈ পিছা কৰি আছে না আগে পিছে ঘূৰি আছে গাড়ী লৈ এনতে অসমৰ গাড়ীবোৰ পিছা কৰে তাতে 4-5জন মান হ'ব নেকি গাড়ীতে এল্টো গাড়ী আছিল নম্বৰবিহীন গাড়ী আছিল মই অকলে আছিলো আমাৰ আগে পিছে গাড়ী আছিল আৰু মই শিলচৰৰ পৰা আহি আছিলো কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই আৰক্ষী নাই এইখিনি জেগাত 20 কিলোমিটাৰ জেগাত কোনো আৰক্ষী নাই শিলচৰৰ পৰা আহি